নমস্কাৰ বন্ধুসকল, আছামিজ গম্ভীৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে অনুষ্ঠিত কৰিলে ধেমাজি জিলাৰ এখন নতুন তদৰ্থ কমিটি। গতিকে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই বিশেষ সভাখনি কি সিদ্ধান্ত কৰিলে আহকচোন চাওঁ। যিহেতু আপোনালোকৰ এখন সভা বিশেষকৈ কাৰ্যভাৰ গ্ৰহণৰ এখন সভা অনুষ্ঠিত হ'ল, ইয়াতে কি সিদ্ধান্ত বিশেষভাৱে কি সিদ্ধান্ত কৰা হ'ল আৰু কেনেধৰণে আজি সভাখন আপোনালোকে অনুষ্ঠিত কৰিলে? এইখন বানে ধোৱা ধেমাজি, ইয়াতে অনুসূচিত জাতি বহুতো লোকে বসবাস কৰে, কিন্তু স্বাধীনতাৰ 7টা দশকৰ পিছতো আমি লক্ষ্য কৰিছোঁ যে এই মানুহখিনিয়ে উন্নয়নৰ মুখ দেখা নাই। ইয়াত যিটো গৰাখহনীয়াৰ সমস্যা, বানপানীৰ সমস্যা, বিশেষকৈ আমাৰ নৈপৰীয়া যিসকল অনুসূচিত জাতিৰ লোক আছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যিটো ভূমিকা চৰকাৰসমূহে গ্ৰহণ কৰিব লাগিছিলে এই ক্ষেত্ৰত কিন্তু আমাৰ দৃষ্টি পৰা নাই। আজি সভাত এই বিষয়সমূহ আমাৰ উত্থাপন হৈছে যে অনুসূচিত জাতিৰ ভূমিপুত্ৰ লোকসকলক সৰ্বাংগী দিশত আগুৱাই লৈ যাবৰ বাবে চৰকাৰে বিশেষভাৱে পদক্ষেপ ল'ব লাগে। আৰু অনুসূচিত জাতিৰ কল্যাণৰ বাবে যি কল্যাণ বিভাগ আছে এই বিভাগৰ আঁচনিসমূহে এই অঞ্চলসমূহত ঢুকি পোৱা নাই, বা যিসমূহ আঁচনি তেওঁলোকে ৰূপায়ণ কৰি আছে এই ৰূপায়ণ কৰা আঁচনিসমূহ একদম নগণ্য হৈ আছে। সেইবাবে বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰি অনুসূচিত জাতি ইয়াতে বসবাস কৰা লোকসকলৰ প্ৰকৃত উন্নয়নৰ বাবে এটা আঁচনি ৰূপায়ণ কৰিবলৈ আমি আজিৰ সভাৰ যোগেদি অসম চৰকাৰক আহ্বান জনাইছোঁ। ইয়াতে আমি নতুন সমিতিক দায়িত্ব অৰ্পণ কৰিছোঁ। প্ৰাক্তন এছিষ্টেণ্ট BDO আমাৰ অতুল চন্দ্ৰ দাস ডাঙৰীয়া সভাপতি দায়িত্ব অৰ্পণ কৰা হৈছে, আৰু সম্পাদক হিচাপে প্ৰাক্তন বিষয়া নৰেন্দ্ৰ হাজৰিকা ডাঙৰীয়াক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু তেখেতলোকৰ নেতৃত্বত অনাগত দিনত ধেমাজিত বসবাস কৰা এই অনুসূচিত জাতিৰ লোকসকলক একত্ৰিত কৰি আমি অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ বাবে এটা দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশাবাদী হৈ আছোঁ। আজি ধেমাজি জিলা অনুসূচিত জাতি পৰিষদৰ নেতৃত্বত ইয়াতে যি লখিমপুৰ লোকসভা সমষ্টি আছে, আমি সমূহ প্ৰাৰ্থীলৈ আমাৰ মুকলি আহ্বান বা অসমৰ প্ৰেক্ষাপটত আমি মুকলি আহ্বান জনাইছোঁ যে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে তেখেতলোকৰ পৰিকল্পনা কি। আজি স্বাধীনতাৰ 7টা দশকত ভাৰতৰ সংবিধানত অনুসূচিত জাতিৰ বাবে সুৰক্ষা কৱচ থকাৰ পিছতো যি উন্নয়নৰ ৰেহৰূপ দেখিছোঁ, অসমৰ অন্যান্য সমাজ জীৱনৰ লগত অনুসূচিত জাতিৰ লোকসকলক সমানে আগুৱাই নিবৰ বাবে যি উন্নয়নৰ ধাৰা বোৱাব লাগিছিল এই ক্ষেত্ৰত কিন্তু আমি এটা অৱহেলাৰ দৃষ্টি আমি দেখিছোঁ। সেইকাৰণে আমি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটলৈ আহ্বান জনাইছোঁ যে অনাগত দিনত তেওঁলোকৰ অনুসূচিত জাতিৰ উন্নয়নৰ বাবে পৰিকল্পনা কি আছে স্পষ্ট আমাক কওক। তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টোত কি অনুসূচিত জাতিৰ বাবে উল্লেখ কৰিছে সেই কথাখিনি স্পষ্ট ৰূপত আমাৰ অনুসূচিত জাতিৰ জনগণক প্ৰকাশ কৰক, আৰু তাৰপিছত অনুসূচিত জাতিৰ জনগণে কাৰ পক্ষত থিয় দিব সিদ্ধান্ত গ্ৰহণ কৰিব। যেহেতু ৰাজ্যৰ যিটো আমাৰ নাগৰিকত্ব সংশোধন আইনৰ প্ৰতি হৈ আছে এই সম্পৰ্কত মই কি ক'ব? চাওক, এতিয়াও অসমত মই ভাৰতৰ প্ৰেক্ষাপটলৈ নাযাওঁ, অসমৰ প্ৰেক্ষাপটত 6 লাখ গৃহস্থ অনুসূচিত জাতিৰ 6 লাখ গৃহস্থ এতিয়াও ভূমিহীন হৈ আছে। যি সময়ত স্বাধীন দেশ এখনৰ 6 লাখ গৃহস্থ, এখন ৰাজ্যৰ 6 লাখ গৃহস্থই ভূমিহীনভাৱে মথাউৰিত বাস কৰি আছে, সেইসকলক সংস্থাপিত কৰি তেওঁলোকৰ কাৰণে বিশেষ আঁচনি গ্ৰহণ কৰি সেই মানুহসকলৰ ন্যূনতম সা সুবিধা জীৱন জীৱিকা বাসস্থান দিব লাগে। তেনেস্থলত আমি অন্য দেশৰ নাগৰিকৰ কথাটো চিন্তা কৰাটোত আমি কেতিয়াও আমি এই পৰিষদৰ মজিয়াৰ পৰা এইটো আদৰণীয় বুলি নাভাবোঁ। আমি চৰকাৰক কৈছোঁ যে অন্যান্য দেশৰ দুৰৱস্থাত থকা লোকসকলৰ কথা ভাবক, হিন্দু লোকসকলৰ দুৰৱস্থাৰ কথা ভাবক, আমাৰ ক'বলগীয়া নাই। কিন্তু প্ৰথম কথাটো হ'ল কি, ইয়াতে বসবাস কৰা অনুসূচিত জাতিৰ যিসকল লোক, আৰু মই এটা কথা স্পষ্ট কৰি দিছোঁ, অসমত বসবাস কৰা অনুসূচিত জাতিৰ সকলো লোক কিন্তু হিন্দু ধৰ্ম আছে। ইয়াতে এজনো লোক কিন্তু মানে হিন্দু ধৰ্মৰ বিপৰীতে অন্য ধৰ্ম গ্ৰহণ কৰা লোক অনুসূচিত জাতিৰ অন্তত লোকসকলৰ মাজত নাই। ইয়াত থকা হিন্দু লোকসকল, এই 6 লাখ হিন্দু অনুসূচিত জাতিৰ লোকসকলক, তেওঁলোকৰ ভূমিহীন লোকসকলক পুনৰ সংস্থাপিত কৰি ভূমি প্ৰদান কৰি সংস্থাপিত কৰাত কিন্তু আমি অগ্ৰাধিকাৰ দিয়াটো বিচাৰোঁ। জিলা পৰ্যায়ত ধৰক কি হৈছে? জিলা পৰ্যায়ত আমাৰ নতুন সমিতিখন আমি আজি অসম অনুসূচিত জাতি পৰিষদৰ পৰা সন্মানীয় সম্পাদকদেৱ আহিছে, আৰু লগতে আমাৰ জোনাই জাতি পৰিষদৰ সভাপতি আহিছে, ঢকুৱাখানাৰ সভাপতি সম্পাদক আহিছে, আৰু লখিমপুৰৰ জাতি পৰিষদৰ সভাপতি সম্পাদকসকল আহিছে। আমি ইয়াতে আজি এই নতুন জিলাখনৰ
সভাপতি হিচাপে মই কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ। তেখেতলোকৰ পৰামৰ্শমতে আমি কামখিনি কৰি যাবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ আমাৰ ধেমাজি বিশেষকৈ যিখিনি সমস্যা, এই সমস্যাখিনি বৰ জ্বলন্ত সমস্যা। কাৰণ আমাৰ এতিয়াও নৈপৰীয়া মানুহখিনি কল্যাণৰ কাৰণে চৰকাৰে একো আঁচনি গ্ৰহণ কৰা নাই। ক'ৰবাত ৰাস্তা এটা হৈ আছে, কিন্তু একো ব্যৱস্থা কৰা নাই। কোনোবা নামঘৰ এটা কিবা এটা পইচা আমাৰ পোৱা নাই। 42টা নামঘৰ আছে, আমি গম পাইছোঁ এতিয়া প্ৰায় 8টামান নামঘৰতে কিবা এটা দিছে। সেইখিনি মানুহ নামঘৰটোৰ কাৰণেও কিবা এটা কৰিব বিচাৰি আছে, কিন্তু ব্যৱস্থা কৰা নাই। আৰু স্কুলো যিবিলাক আছে, যিবিলাক অনুষ্ঠান হয়, শিক্ষানুষ্ঠানবিলাকে আমাৰ ভৱিষ্যতৰ নাগৰিকবিলাক তৈয়াৰ কৰে। শিক্ষানুষ্ঠানবিলাকৰ আমাৰ বাউণ্ডেৰী দিব লাগে, তাত শৈক্ষিক পৰিৱেশ দিব লাগে। এই পৰিৱেশবিলাক তেখেতলোকে দিয়াৰ ব্যৱস্থা কৰা নাই। কিন্তু ৰাইজে প্ৰায় আমাৰ বিধায়কসকলক বা আমাৰ সাংসদসকলক বাৰম্বাৰ অনুৰোধ কৰি আছে। তেখেতলোকে কিন্তু দিম বুলি কয়, কিন্তু আজিলৈকে দিয়াৰ ব্যৱস্থা কৰা নাই। সেয়েহে আমি অনুসূচিত জাতিৰ ফালৰ পৰা আমি বিশেষকৈ এতিয়া আমি এখন এজেণ্ডা তৈয়াৰ কৰিছোঁ, যিখন এজেণ্ডাত আমাৰ সৰ্বাংগীন যাতে উন্নতি হয়, এই কামনা আমি কৰিছোঁ। এইখিনি আমি প্ৰস্তুতি লৈছোঁ। আমি এজেণ্ডা তৈয়াৰ কৰিম। ইয়াৰ পাছতে কাৰ্যভাৰ লোৱাৰ পাছত আমি তেখেতলোকৰ বিভাগবিলাকত আমাৰ যিসকল প্ৰতিনিধি আছে বা MLA হওক বা আমাৰ MP হওক, তেখেতলোকৰ ওচৰত আমি যাম। আমি তেখেতলোকৰ সৈতে চিনাজনা হৈ আছোঁ। কিন্তু আমি ইয়াৰ পাছতেই এই ব্যৱস্থাখিনি কৰিম। আমাৰ অহা ইলেকশ্যন আহি আছে। এই ইলেকশ্যনৰ আগত আমাৰ ৰাইজৰ যিখিনি নিম্নতম সা সুবিধা, ক'ত পানী ব্যৱস্থা কৰা নাই, এতিয়া গাঁৱে পানীৰ ব্যৱস্থা কৰিছে। ইয়াত 42খন গাঁও আছে, তাৰ ভিতৰত প্ৰায় 400মান গাঁৱে পানীৰ ব্যৱস্থাটো পাইছোঁ। আৰু যিবিলাক শৌচাগাৰটো এটা চৰকাৰে ভাল এটা ব্যৱস্থা কৰিছে, কিন্তু শৌচাগাৰ আমি দেখিছোঁ প্ৰায় পকা লেট্ৰিনবিলাক প্ৰায় গাঁৱত এতিয়ালৈকে নাই। তেখেতলোকে দৰ্খাস্ত দি চৰকাৰৰ লগত আবেদন নিবেদন কৰি কিন্তু তেখেতলোকে প্ৰাপ্য গ্ৰহণ কৰিব পৰা নাই। সেইকাৰণে আমি এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি বিবিধ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমি আমাৰ অসমৰ অনুসূচিত জাতি কেন্দ্ৰীয় ফালৰ পৰা আমি সেইটো সহযোগ বিচাৰিছোঁ। আৰু তেখেতলোকে সম্পূৰ্ণ আমাক আশা প্ৰদান কৰিছে। আমাৰ বিধানসভাত আমাৰ সন্মানীয় বিধায়ক আমাৰ ভৱেন্দ্ৰনাথ গোহাঁই, তেখেত বিধায়ক উদয়গাঁও, আৰু আমাৰ এই জাতি পৰিষদৰ অসম অনুসূচিত জাতি পৰিষদৰ এজন সভাপতি, তেখেতকো আমি মাতিছিলোঁ। তেখেতৰ বিভিন্ন ধৰণৰ কামত থকাৰ কাৰণে আমাৰ আজি সৌভাগ্য, আমি তেখেতৰ লগৰ সহকৰ্মী আমাৰ দীপাংকৰ হাজৰিকা মহোদয়ক আমি লগ পালোঁ। আমি অশেষ আজি তেখেতলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আৰু পৰৱৰ্তী কাৰ্যবিলাক কৰি যাবৰ কাৰণে আমি ব্যৱস্থা কৰিম, যাতে আমাৰ অনুসূচিত জাতিৰ সকলো জাতি যিখিনি আমাৰ 16টা উপজাতি আছে, সকলো জাতিৰে আমি সংগঠন তৈয়াৰ কৰি পিনি প্ৰতিনিধি তৈয়াৰ কৰি আমি এইখিনি কাৰ্যকৰী কৰি যাম বুলি আমি ব্যৱস্থা কৰিছোঁ। অধ্যুষিত গাঁওসমূহক যিটো উন্নয়নৰ পেকেজ ইতিমধ্যে আহিছে কোটি কোটি টকা, এই ক্ষেত্ৰত অত্যন্ত দুৰ্ভাগ্যজনকভাৱে বিভিন্ন জিলাসমূহত এই প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও যোজনাৰ আঁচনিসমূহ কিন্তু বিসংগতি আমি দেখা পাইছোঁ। সেইকাৰণে আমি আহ্বান জনাইছোঁ, এই প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও যিবোৰ যোজনাৰ গাঁও ইতিমধ্যে উন্নয়নৰ কাম কাজ হাতত লৈছে চৰকাৰে, আৰু স্বচ্ছভাৱে প্ৰকৃতাৰ্থত এই গাঁওসমূহ সামৰি উন্নয়নৰ গতি ত্বৰান্বিত কৰিব। সেইখনৰ আজি কাৰ্যভাৰ আমি লৈছোঁ। কাৰ্যভাৰ লৈ আমাৰ এটাই উদ্দেশ্য হ'ল কি, আমি জাতিটোৰ সৈতে কাম কৰি যাব লাগিব। জাতিটোৰ সৈতে সামাজিক অৰ্থনীতি যিবিলাক যি আছে সেইখিনি যাতে আমি